নমস্কাৰ। সন্মানীয় আজিৰ এই যোগদান কাৰ্যসূচীত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মাননীয় শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া, এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদক মাননীয় শ্ৰীযুত মনোজ চৌহান ডাঙৰীয়া, এই মঞ্চত উপবিষ্ট সন্মানীয় অসম বিধানসভাৰ বিধায়কসকল, আমাৰ প্ৰদেশ মহিলা কংগ্ৰেছৰ সন্মানীয় সভানেত্ৰী মাননীয় মীৰা বাইদেউ ডাঙৰীয়াক আদি কৰি আজি উপস্থিত থকা কংগ্ৰেছৰ জ্যেষ্ঠ কনিষ্ঠ সকলো মোৰ দাদা বাইদেউ সকলোকে মই, লগতে সাংবাদিক বন্ধুসকল সকলোকে মই পোনপ্ৰথমে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আন্তৰিকভাৱে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজিৰ এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা মাননীয় শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক। তেখেতৰ এই যাত্ৰাত এজন মোক ক্ষুদ্ৰ সৈনিক হিচাপে তেখেতৰ যাত্ৰাত সহযোগী কৰাৰ বাবে মই কংগ্ৰেছ পৰিয়ালক আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। আজি অসমৰ পৰিৱেশ পৰিস্থিতি আপোনালোকে গম পায়। অসম সংখ্যালঘু ছাত্ৰী দলৰ মই নেতৃত্ব গ্ৰহণ কৰিছিলোঁ। বিগত 8 বছৰ সভাপতি থাকিলোঁ, 20 বছৰ মই কেন্দ্ৰীয় সমিতিৰ মুখ্য পদত থাকিলোঁ। মই শদিয়াৰ পৰা ধুবুৰীলৈকে, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে আমি এটি সমন্বয় কৰিবৰ চেষ্টা কৰিছোঁ। আমি একতাৰে আগবাঢ়িবৰ চেষ্টা কৰিছোঁ, যাৰ কাৰণে আজি মই কংগ্ৰেছক এইকাৰণে বাছি লৈছোঁ যে আমি সন্মুখত বৰ বেয়া দিন দেখিছোঁ। সেই বেয়া দিনৰ পৰা, সেই কলা ডাৱৰৰ পৰা পোহৰ আঁতৰাই আমি এখন বৰ অসম কৰিব লাগিব, যিখন অসমত কেৱল মানুহ থাকিব, মানৱতা থাকিব, অসমীয়া জাতি থাকিব, য'ত নাথাকিব ধৰ্মৰ ভেদাভেদ, জাতি জনগোষ্ঠীৰ ভেদাভেদ। গতিকে তেনেকুৱা এখন অসম বিচাৰিছোঁ আৰু সেইখন অসম আনিবৰ কাৰণে নেতৃত্ব বহন কৰিছে মাননীয় শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া। গতিকে সেই নেতৃত্ব মই নিশ্চিতভাৱে আশাবাদী যে অসমৰ প্ৰত্যেকজন অসমক ভাল পোৱা, অসমীয়া জাতিক ভাল পোৱা, সাম্প্ৰদায়িকতাক ঘৃণ কৰা প্ৰতিজন ব্যক্তিয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ কোনোবাই নীৰৱে, কোনোবাই মুকলিকে সমৰ্থন জনাই আহিছে। অহা দিনবিলাকত নিশ্চিতভাৱে অসমে এটা ফৰকাল বতৰ দেখিবলৈ সক্ষম হ'ব আৰু সেই ফৰকাল বতৰৰ কাৰণে আমি সকলোৱে আজি যুৱচাম আমি অপেক্ষা কৰি আছোঁ। গতিকে আজি আমি তেনেকুৱা এখন তাহানিৰ অসম বিচাৰোঁ, কাৰণ এইখন অসম এনেকুৱা এটা পৰিৱেশ কৰি দিয়া হৈছে, এনেকুৱা এটা পৰিৱেশ কৰি দিয়া হৈছে যে আমি ইজনে আনজনক ঘৃণ কৰাৰ পৰিৱেশ কৰিছে। তেনেকুৱা অসম আমি কেতিয়াও বিচৰা নাছিলোঁ। আহিব লগা প্ৰজন্মই আমি যদি আমাৰ অসমখনক গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি ঠিক কৰিব নোৱাৰোঁ, তেনেহ'লে আহিব লগা প্ৰজন্মই কিন্তু আমাৰ অভিশাপ দিব। গতিকে আমি নিশ্চিতভাৱে শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনা, আজাদ পীৰ চাহাব গুৰুজনাই সেই তাহানিৰ অসমখন যি গঢ়িছিলে সেইখন অসম আমি পুনৰাই ঘূৰি আনিব লাগিব আৰু সেইখন অসম আমি ঘূৰি আনিব লাগিব গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত। সেই সপোন আমি দেখাইছোঁ। গতিকে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সমস্যা আছে, যাৰ কাৰণে এইটো এটা মঞ্চ য'ত আমি একেলগে প্ৰতিটো জাতি জনগোষ্ঠীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ সমস্যা, জ্বলন্ত সমস্যা, প্ৰতিটো সমস্যা আমি ইয়াত উপস্থাপন কৰি সমমৰ্যাদা, সমবিকাশ আৰু সম উন্নয়নেৰে এজনে আনজনৰ হাতে হাত ধৰি আগুৱাই যাব পৰা এটা ৰাস্তা ইয়াত আছে আৰু সেই ৰাস্তাৰে আমি আগুৱাই গ'লে আমি এখন সুন্দৰ অসম পাম। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বাৰে বাৰে কয় অসম 5খন ৰাজ্যৰ ভিতৰত আমি আগুৱাই লৈ যাম। মই আজি ঘোষণা কৰিছোঁ তেওঁ যিটো পৰ্যায়লৈ লৈ গৈছে, যদি আমি 26ত তেওঁক আঁতৰাব নোৱাৰোঁ তেনেহ'লে অসম 5খন ৰাজ্যৰ ভিতৰত নহয়, বিশ্বৰ ভিতৰত আটাইতকৈ পিছপৰা অসম হ'ব। তেনেকুৱা অসম আমাক নালাগে। গতিকে আমাক 5খন ৰাজ্যৰ ভিতৰত নালাগে, অন্তত অসমে ভাৰতবৰ্ষৰ বুকুত মূৰ দাঙি থিয় হ'ব পৰাকৈ এখন আমাক অসম লাগে। সেইখন অসমে আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি কৰিব কাৰণে আগবাঢ়ি গৈ আছোঁ। গতিকে মই দৃঢ় বিশ্বাসী যে আমি আমাৰ অসমখনত প্ৰত্যেকটো জাতি আজি আদিবাসী ভাইসকলৰ সমস্যা আছে, বজৰাজপন্থী ভাইসকলৰ সমস্যা আছে, আজি মই যিটো কমিউনিটিৰ পৰা বিলং কৰিছোঁ সেইটো জাতিৰ সমস্যা আছে। গতিকে আজি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে। এই সমস্যাখিনি মই ভাবোঁ যে প্ৰত্যেকজনে সেই সমস্যাখিনি যদি আমি গৌৰৱ গগৈ ডাঙৰীয়াই যিহেতু শুনিব বিচাৰে, কৰিব বিচাৰে,
তেখেতৰ সন্মুখত যদি আমি বলিষ্ঠভাৱে কথাখিনি সৎ আৰু নিষ্ঠা সহকাৰে শুদ্ধ সততাৰে যদি আমি আগবঢ়াই দিওঁ, নিশ্চিতভাৱে তেখেতে সেই সমস্যাখিনি আমাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সমস্যা নিজৰ সমস্যা বুলি লৈ আগবাঢ়ি গৈ সমাধান কৰি দিব। গতিকে মই এইটো আশাবাদী। গতিকে মই বেছি দীঘলীয়া নকৰোঁ। সংখ্যালঘুসকলৰ বিভিন্ন সমস্যা আছে। মই আশা কৰিম যে আমাৰ যিহেতু বিভিন্ন সমস্যা আছে, আজি মাটিৰ পট্টাৰ সমস্যাই হওক, চহৰ অঞ্চলৰ ভূমিৰ সমস্যাই হওক, আজি স্কুল কলেজৰ সমস্যাই হওক, আজি অৰ্থনৈতিকভাৱে পিছ পৰি যোৱা জাতিটোৰ বহু সমস্যা আছে, তাৰোপৰি নাগৰিকত্বৰ সমস্যা হওক, মই ভাবোঁ যে এই কথা বাৰ্তাবিলাক নিশ্চিতভাৱে মই এই দলৰ মজিয়াত বলিষ্ঠভাৱে কথাখিনি সততাৰে শুদ্ধভাৱে দাঙি ধৰি এই সমস্যাখিনিৰ এটা চিৰস্থায়ী সমাধান কৰিব লাগিব। কাৰণ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সমস্যা যদি চিৰস্থায়ীভাৱে সমাধান নহয়, অসম কেতিয়াও সৰ্বাংগীন উন্নত অসম নহ'ব। গতিকে প্ৰত্যেকটো জাতি জনগোষ্ঠী কেৱল ধৰ্মীয় সংখ্যালঘু বুলি নহয়, ভাগিক সংখ্যালঘু বুলি নহয়, আদিবাসী বুলি নহয়, বড়ো ভাইসকল বুলি নহয়, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মূল সমস্যাখিনি, জ্বলন্ত সমস্যাখিনি যেতিয়াই সমাধান কৰিব, যেতিয়াই সমাধান হ'ব, তেতিয়াই আমাৰ এখন সুন্দৰ এখন অসম আমি দেখিবলৈ পাম। আৰু সেইখন অসম আমি আশা কৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত। আজি ইয়াত কোৱা হৈছে ভয় আৰু শংকাত, ইয়াত আমি ভয় আৰু শংকাত আছোঁ। সেই ভয় আৰু শংকা আঁতৰাবৰ কাৰণে গৌৰৱ গগৈৰ পিছত মই ৰেজল্ট কৰিম এজন সেনাপতি হিচাপে সেই ভয় কেনেকৈ আঁতৰাব লাগে, সেই ভয় আঁতৰাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ পৰা আঁতৰাই অসম কেনেকৈ বচাব লাগে, অসমৰ মাটি কেনেকৈ বচাব লাগে, অসমৰ জাতি জনগোষ্ঠীক কেনেকৈ বচাব লাগে, অসমীয়া জাতিক ঐক্যবদ্ধতাৰে কেনেকৈ আগুৱাই লৈ যাব লাগে, সেই কাম মই সভাপতি ডাঙৰীয়াৰ নেতৃত্বত এজন ক্ষুদ্ৰ সৈনিক হিচাপে কৰিবৰ কাৰণে মই বদ্ধপৰিকৰ। আৰু মই দৃঢ় বিশ্বাসী, মোৰ ওপৰত আস্থাৰ বিশ্বাস, মোক অসমৰ সংখ্যালঘু ৰাইজে যিমান দিন এই মই সংগঠন আছিলোঁ আস্থাৰ বিশ্বাস ৰাখিছিল, আৰু মই সেই আস্থাৰ বিশ্বাস আজিৰ এই পাৰ্টীৰ মজিয়াত মই কথা দিছোঁ, আস্থাৰ বিশ্বাস ৰাখি মই সকলো জাতি জনগোষ্ঠীৰ লগত মোৰ এই পিছপৰা জনগোষ্ঠীটোক হাতে হাত ধৰি একেলগে খোজ মিলাই শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে, উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাম। গতিকে এইখিনি কথা কৈ মই যিহেতু এই যাত্ৰাত এজন ক্ষুদ্ৰ সৈনিক, মই এই ৰাজনৈতিক প্লেটফৰ্ম এটা বেলেগ প্লেটফৰ্মত আছিলোঁ, ৰাজনৈতিক প্লেটফৰ্মত কিন্তু মই একেবাৰে শিশু, ইয়াত মই আটাইতকৈ অশিক্ষিত ব্যক্তি। গতিকে এই যাত্ৰাটোত মই ভাবোঁ যে পাৰ্টীৰ সভাপতি ডাঙৰীয়া আছে, বিধায়কসকল আছে, পাৰ্টীৰ জ্যেষ্ঠসকল আছে। গতিকে প্ৰত্যেকজনে ব্যক্তিয়ে মোক যদি আপোনালোকে সদায় দিহা পৰামৰ্শ, গঠনমূলক সমালোচনা, গঠনমূলক পৰামৰ্শ দি মোক আগুৱাই দিয়ে, মই নিশ্চিতভাৱে অসম আৰু অসমীয়া জাতিটোৰ কাৰণে বা অসমৰ সংখ্যালঘু জনগোষ্ঠীটোৰ কাৰণে, বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে একেলগে মই কাম কৰি মই যিখিনি সহায় কৰিব পাৰোঁ সেইখিনি সহায় কৰিবৰ কাৰণে মই আজি প্ৰতিশ্ৰুতিবদ্ধ। পাৰ্টীৰ সভাপতি ডাঙৰীয়াক হওক, আমাৰ পাৰ্টীৰ সকলো আমাৰ ছিনিয়ৰ ব্যক্তিসকলক মই এইখিনি কথা দিছোঁ। শেষত অসমখন ভাল হওক, অসমখন হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি সকলোৱে মিলিজুলি উদ্ধাৰ কৰোঁ, অসমখনক আমি আগুৱাই লৈ যাওঁ, অসমখনত এটা সমন্বয়ৰ বাৰ্তা সৃষ্টি হওক, অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে সমন্বয়ৰ, সমমৰ্যাদাৰ, সমবিকাশেৰে নিজৰ আত্মমৰ্যাদাৰে মেৰুদণ্ডপণকে অসমক জীয়াই থাকক আৰু অসমখনক আগুৱাই লৈ যাওক। এইখিনি আশা কৰি মই মোৰ বক্তব্য কৰিছোঁ। ধন্যবাদ। জয়